নমস্কাৰ আপুনি চাই আছে দ্য মৰ্নিং শ্ব মই জয়ন্ত মাধৱ গোস্বামী দ্য মৰ্নিং শ্ব'ৰ আৰম্ভণিতে জনাও এটা ব্ৰেকিং নিউজ গুৱাহাটীত ফাঁচী বজাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত পশ্চিমবংগৰ পৰা গুৱাহাটীলৈ অনা হ'ল হত্যাকাৰী ফাইজুদ্দিনক পশ্চিমবংগৰ পৰা ট্ৰানজিট ৰিমাণ্ডত লৈ অনা হৈছে মহানগৰীলৈ উল্লেখযোগ্য যে 25 জানুৱাৰীত মহানগৰী ফাঁচী বজাৰ স্থিত হোটেল ৰাজহংসত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ হোটেল কৰ্তৃপক্ষই উদ্ধাৰ কৰিছিল মহিলাগৰাকীৰ মৃতদেহ 14 জানুৱাৰীৰ পৰা হোটেলৰ কোঠাত ভাড়া লৈ আছিল ফাইজুদ্দিন আৰু মহিলাগৰাকী হোটেল ৰাজহংসৰ এটা কোঠা বুক কৰি 14 জানুৱাৰীৰ পৰা বাস কৰি আহিছিল হোটেলখনত কিন্তু যোৱা 23 জানুৱাৰীত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল আৰু হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে পলায়ন কৰিছিল ফাইজুদ্দিনে 25 জানুৱাৰীত হোটেলৰ কৰ্মচাৰীৰ সন্দেহ উপজাত তলা ভাঙি খোলা হৈছিল কোঠাৰ দুৱাৰ আৰু তাৰ পিছত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ অপৰাধীৰ সন্ধানত অপৰাধীৰ অভিযান চলাইছিল আৰক্ষী আৰু অৱশেষত কোচবিহাৰৰ পৰা পলাতক অৱস্থাত ফাইজুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী বৰ্তমান আৰক্ষীয়ে ট্ৰানজিট ৰিমাণ্ডত লৈ গুৱাহাটীলৈ আনিছে অপৰাধী ফাইজুদ্দিনক এই মুহূৰ্তত ৰাজহংস হোটেলৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম আমাৰ সৈতে আছে সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা ভাস্কৰ সবিশেষ জানিব বিচাৰিম কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৰাজহংসৰ লোমহৰ্ষক হত্যাকাণ্ডৰ খলনায়ক মাষ্টাৰমাইণ্ড ফাইজুদ্দিনক কি আছে অধিক খবৰ আপোনাৰ হাতত যোৱা 25 জানুৱাৰীত এই হত্যাকাণ্ডৰ কথা পোহৰলৈ আহিছিলে ৰাজহংস যিখন ফাঁচী বজাৰ যিখন হোটেল সেই হোটেলৰ কোঠাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিলে আৰু তাৰ পাছত যেতিয়া বিচাৰ খোচাৰ কৰা আছিল তেতিয়া গম পোৱা গৈছিল যে সেই মহিলাগৰাকীৰ লগত আছিল ফাইজুদ্দিন নামৰ এজন যুৱক বুলি ক'লে আচলতে ভুল হ'ব এজন ব্যক্তি আৰু সেই ব্যক্তিগৰাকীৰ মোবাইল টেষ্ট কৰি আচলতে আৰক্ষীয়ে যি ফাঁচী বজাৰ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছিল আৰু পশ্চিমবংগত হোটেল নিৰতা বুলি এখন হোটেলত তেওঁ আত্মগোপন কৰি থকা অৱস্থাত পশ্চিমবংগ আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে ফাইজুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু গ্ৰেপ্তাৰ কৰাৰ লগে লগে বহু তথ্য আহি পৰিছে কিন্তু এতিয়াও সেই মহিলাগৰাকী ফাইজুদ্দিনৰ পত্নী নে আন কোনোবা সেয়া এতিয়াও বৃহৎ প্ৰশ্নবোধক হৈ পৰিছে আৰু কিয় হত্যা কৰা হ'ল সেয়াও এতিয়া বৃহৎ প্ৰশ্নবোধক কাৰণ ফাইজুদ্দিন ইতিমধ্যে তেওঁ আচলতে বিবাহিত তেওঁ কেইবাগৰাকীও পত্নী আছে বুলি আমি গম পাইছোঁ কেইবাগৰাকী তেওঁ সন্তান ফাইজুদ্দিনৰ আছে আৰু ফাইজুদ্দিন প্ৰকৃততে গোৱালপাৰা এজন ব্যক্তি আছিলে আৰু ফাইজুদ্দিনে কিহৰ বাবে সেই মহিলাগৰাকীক হত্যা কৰিলে আৰু যিখন ৰাজহংস হোটেলত আছিলে সেই হোটেলখনত মহিলাগৰাকীৰ কোনো ধৰণৰ তথ্য এটা ডকুমেণ্ট তাত দিয়া হোৱা নাছিলে কাৰণ ফাইজুদ্দিনে প্ৰায়ে সেই হোটেলখনত আহি আছিলে আৰু থাকে আৰু সেইদিনাও যোৱা 14 তাৰিখৰ পৰা সেই হোটেলখন যিহেতু আছিলে গতিকে তেনে ক্ষেত্ৰত সেই মহিলাগৰাকীৰ কোনো ধৰণৰ তথ্য সেই হোটেলখনত নাছিলে যাৰ বাবে এতিয়াও মহিলাগৰাকীৰ পৰিচয় এই মুহূৰ্তলৈ ৰাজহুৱা কৰা নাই আৰক্ষীয়ে বা এতিয়ালৈ ওলোৱা নাই গতিকে আৰক্ষীয়ে যিহেতু আজি পুৱা প্ৰায় 4 বজাত গুৱাহাটী আহি পাইছেহি আৰু তেওঁক এই মুহূৰ্তত পাণবজাৰ থানাত ৰখোৱা হৈছে তেওঁক সোধপোছ কৰি থকা হৈছে কিছু সময়ৰ পাছতেই সংবাদ মাধ্যমত সম্বোধন কৰিব আৰক্ষীৰ ফালৰ পৰা তাৰ পাছতে স্পষ্ট হ'ব যে ফাইজুদ্দিনে কিয় সেই মহিলাগৰাকীক হত্যা কৰিলে আৰু ফাইজুদ্দিনে হত্যা কৰা মহিলাগৰাকী আচলতে আছিল কোন সেয়া হয়তো তেওঁ পত্নী নে অবৈধ সম্পৰ্ক সেয়া এক বৃহৎ প্ৰশ্নবোধক কিন্তু কথাটো হৈছে যে ৰাজহংস হোটেলখনক এই ক্ষেত্ৰত তদন্ত অনাৰ প্ৰয়োজন আহি পৰিছে কাৰণ তেওঁলোকে কিয় আচলতে সেই মহিলাগৰাকীৰ ডকুমেণ্ট নোহোৱাকৈ সেই মহিলাগৰাকীক ইয়াত থাকিব দিছিল সেয়া আচলতে আৰক্ষীয়ে তদন্ত আনিব গোটেই বিষয়টো এই মুহূৰ্তত জনতাক এটাই ক'ব লাগিব যে আৰক্ষীৰ এটা বৃহৎ সফলতা আৰু আৰক্ষীয়ে মোবাইল ট্ৰেচ কৰি পশ্চিমবংগৰ পৰা যি ৰাজহংস হোটেলৰ হত্যাকাৰী ফাইজুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল নিশ্চয়কৈ আৰক্ষীৰ এক বৃহৎ সফলতা ভাস্কৰ কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হ'ল সেয়া হয়তো এতিয়াও প্ৰকাশ কৰা নাই আৰক্ষীয়ে সংবাদ মাধ্যমৰ সন্মুখত তদন্তৰ খাতিৰত আপুনি জনাইছে যে সংবাদ মেল সম্বোধন কৰি সকলোখিনি কথা জনাব আৰক্ষীয়ে এই মুহূৰ্তত জানিব বিচাৰিম এইজন ফাইজুদ্দিন সন্দৰ্ভত আৰু কেনেকুৱা ধৰণৰ তথ্য লাভ কৰা হৈছে আপুনি জনাইছে যে কেৱল কেইবাগৰাকী পত্নী আছে সন্তান আছে আৰু তাৰ পিছত এই মহিলাগৰাকী কোনা হ'ল মহিলাগৰাকী কোন আছিল এয়া এতিয়াও তাৰ স্পষ্ট তথ্য জানিব পৰা হোৱা নাই পত্নী নে আন কিবা সেয়াও এই মুহূৰ্তত জানিব পৰা হোৱা নাই ফাইজুদ্দিন সন্দৰ্ভত আৰু কেনেকুৱা ধৰণৰ তথ্য লাভ কৰা হৈছে তেওঁ কি কামত জড়িত কেনেকুৱা ধৰণৰ কামৰ সৈতে তেওঁ জড়িত তেওঁৰ ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে নেকি তেনে তথ্য আৰক্ষীয়ে লাভ কৰিছে নেকি ভাস্কৰ
ফাইজুদ্দিন আচলতে বহু যুৱতী মহিলাৰে বহু অবৈধ সম্পৰ্ক ৰক্ষা কৰা বুলি ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা তথ্য লাভ কৰিছে, কিন্তু এই মুহূৰ্তলৈ ফাইজুদ্দিন প্ৰকৃততে কি কাম কৰে সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে, কাৰণ সেয়াও এই মুহূৰ্তত ৰহস্যৰ মাজত, কাৰণ আৰক্ষীয়ে এই মুহূৰ্তলৈ সেই তথ্য দিব বিচৰা নাই। ফাইজুদ্দিনৰ পৰা বহু আপত্তিজনক নথিপত্ৰ ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, সেয়া আমি ইতিমধ্যে গম পাইছোঁ। যিহেতু পশ্চিমবংগত তেওঁ গৈ বাহৰ পাতিছিল আৰু হয়তো বহু অপৰাধজনিত ঘটনাৰ লগত হয়তো জড়িত থাকিব পাৰে, কাৰণ দীৰ্ঘদিন ধৰি তেওঁ গুৱাহাটীত যেতিয়া আহে, তেওঁ গুৱাহাটীত আহিলে সেই ৰাজহংস হোটেলত থাকে। এইবাৰো তেওঁ 14 তাৰিখৰ পৰা সেই ৰাজহংস হোটেলখন আছিলে আৰু হয়তো সেই হোটেলখন থাকিয়ে তেওঁ বিভিন্ন ধৰণৰ কাম কাজ চলাই গৈছিলে, কিন্তু কি কাম কৰে জয়ন্ত এতিয়াও মই যিহেতু কৈছোঁ আৰক্ষীৰ ফালৰ পৰা কিছু সময় পাছতে সম্বোধন কৰিব আৰু হয়তো সন্দেহ কৰা আছে সেই মহিলাগৰাকীৰ তেওঁলোকৰ সৈতে তেওঁ অবৈধ সম্পৰ্ক আছিলে আৰু অতি বৰ্বৰভাৱে মুখ ডিঙিত চেপি হত্যা কৰা হৈছিল সেই মহিলাগৰাকীক। আৰু হত্যাকাণ্ড হয়তো 23 তাৰিখে সেই হত্যাকাণ্ড সংঘটিছিল, কাৰণ 23 তাৰিখৰ পৰা 25 তাৰিখলৈ এই ঘটনা পোহৰলৈ আহিছিলে। গতিকে গোটেই বিষয়টো এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীৰ ভাষ্যৰ পাছতহে গোটেই ঘটনাটোৰ সম্পূৰ্ণ ছবি আচলতে পোহৰলৈ আহিব। জয়ন্ত, নিশ্চয় এই ক্ষেত্ৰত ৰাজহংস হোটেলৰ কৰ্মচাৰীয়ে কিবা তথ্য প্ৰদান কৰিছে নে নাই আৰক্ষীক? আপুনি জনাইছে যে ৰাজহংস হোটেলো তদন্তৰ আওতালৈ আহিব, কাৰণ প্ৰায়ে এই হোটেলখনলৈ আহিছিল, এটা কোঠা বুক কৰে আৰু তাৰপিছত থাকে। প্ৰথমবাৰৰ বাবে এই মহিলাগৰাকীক হোটেলখনলৈ আনিছিল নে ইয়াৰ পূৰ্বেও আনিছিল? তেনেকুৱা ধৰণৰ তথ্য লাভ কৰা হৈছে নেকি হোটেলৰ ফালৰ পৰা? নাই, পায়ে আচলতে সেই ৰাজহংস হোটেলত যেতিয়া আহে তেতিয়া তেওঁ ফাইজুদ্দিনে আচলতে বহু যুৱতী মহিলা তেওঁক লৈ আহে আৰু আনি তেওঁলোকে ইয়াত থাকে আৰু নিশাটো কটাই তেওঁ গুচি যায়। গতিকে সেই মহিলাগৰাকীৰ ক্ষেত্ৰতো সেই একেই আছিলে, সেই মহিলাগৰাকীৰ ক্ষেত্ৰতো কোনো ধৰণৰ ৰচিদ লোৱা নাছিলে, কাৰণ পূৰ্বেও যেতিয়া ফাইজুদ্দিন দীৰ্ঘদিন বছৰ ধৰি ইয়াত সেই হোটেলত থাকে, গতিকে এটা সুসম্পৰ্ক ৰক্ষা কৰি চলিছিলে হোটেল কৰ্তৃপক্ষই, যাৰ বাবে হয়তো তেওঁ ডকুমেণ্টছ লোৱা নাছিলে আৰু এইবাৰো সেই ডকুমেণ্ট লোৱা হোৱা নাছিলে, যাৰ বাবে এতিয়ালৈ মহিলাগৰাকীৰ পৰিচয় ওলোৱা নাই। যদিও বা ফাইজুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, কাৰণ এই মুহূৰ্তত এতিয়ালৈ তেওঁ মুখ খোলা নাই। তেওঁ গোটেই ঘটনাটো এতিয়াও বৃহৎ প্ৰশ্নবোধক হৈ আছে। তেওঁক এই মুহূৰ্তত পাণবজাৰ ক্ষেত্ৰত সোধপোছ কৰি থকা হৈছে আৰু কিছু সময় পাছতেই গোটেই ঘটনাটোৰ সকলো প্ৰশ্নৰ আচলতে উত্তৰ আমি লাভ কৰিম। নিশ্চয় আপুনি দৃষ্টি ৰাখক ভাস্কৰ বিষয়টোৰ ওপৰত। পাণবজাৰ থানাৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাই জনাইছে এইখিনি মুহূৰ্তৰ খবৰ যে এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে সমগ্ৰ বিষয়। ৰহস্য আৰক্ষীয়ে ভেদ কৰিছে নে নাই সেয়া অৱশ্যে সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে কিছু সময় পিছতে প্ৰকাশ কৰিব আৰু তাৰ পিছত সকলোখিনি তথ্য জানিব পৰা হ'ব। এটা লোমহৰ্ষক হত্যাকাণ্ড মহানগৰী ফাঁচী বজাৰস্থিত হোটেল ৰাজহংসত এই হত্যাকাণ্ড সংঘটিত হৈছে। পত্নী বুলি পৰিচয় দি হোটেলৰ কোঠা বুক কৰিছিল আৰু তাৰ পিছতে যোৱা 23 জানুৱাৰীত সংঘটিত হৈছিল হত্যাকাণ্ড। তাৰ পিছত দেখিবলৈ পোৱা হৈছিল এটা তলা ওলমি আছিল কোঠাৰ দুৱাৰত, কিন্তু সন্দেহ উপজিছিল দুদিনৰ পিছত অৰ্থাৎ 25 জানুৱাৰীত হোটেলৰ কৰ্মচাৰীৰ সন্দেহ উপজা তলা ভাঙি দুৱাৰ খোলাৰ পিছত প্ৰত্যক্ষ কৰিছিল মহিলাগৰাকীৰ মৃতদেহ আৰু তাৰ পিছতে সমগ্ৰ ঘটনা সন্মুখলৈ আহিল। আৰক্ষীয়ে অভিযান চলাই কোচবিহাৰৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল অভিযুক্ত ফাইজুদ্দিনক। ইতিমধ্যে জানিব পৰা হৈছে ফাইজুদ্দিনৰ আন কেইবাগৰাকী পত্নী আছে, সন্তান আছে, কিন্তু তাৰ পিছতো এই মহিলাগৰাকীৰ সৈতে কি সম্পৰ্ক আছিল সেয়া ৰহস্যৰ বিষয়। পৰৱৰ্তী খবৰ, বিহপুৰীয়াৰ সন্তপুৰত দুৰ্ঘটনাত মৃত্যু হ'ল এগৰাকী যুৱতীৰ। বিবাহ যাত্ৰীৰ বাছে মহতিয়াই লৈ গ'ল বাইক আৰোহী পিতৃৰ কন্যাক। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় সংবাদকৰ্মী ডলি হাজৰিকাৰ। চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে যুৱতীগৰাকীৰ পিতৃ দিলীপ হাজৰিকাই। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাছৰ চালকে। দুৰ্ঘটনাৰ পিছতে দুয়োকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও আধবাটতে মৃত্যু হয় যুৱতীগৰাকীৰ। গুৱাহাটীৰ পৰা 4 দিনৰ ছুটী লৈ লখিমপুৰৰ ঘৰলৈ গৈছিল সংবাদকৰ্মী ডলি হাজৰিকা। অতিথি অহাৰ কথা, অতিথিৰ বাবে মাংস কিনিবলৈ গৈছিল দেউতাকৰ সৈতে বাইকত উঠি, কিন্তু ঘাতকৰূপী বিবাহ যাত্ৰীৰ বাছে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই লৈ গ'ল বাইক আৰোহী পিতৃ কন্যাক। হাস্পতাললৈ নিয়াৰ পথত প্ৰাণ হেৰুৱালে ডলি হাজৰিকা নামৰ পেছাত এইগৰাকী সংবাদকৰ্মীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ঘৰৰ একমাত্ৰ সন্তান ডলি হাজৰিকা গুৱাহাটীৰ পৰা কৰ্মব্যস্ততাৰ মাজতে 4 দিনৰ ছুটী লৈ ঘৰলৈ গৈছিল, কিন্তু নিষ্ঠুৰ নিয়তিয়ে প্ৰাণ কাঢ়ি ল'লে এইগৰাকী যুৱ সংবাদকৰ্মীৰ। লখিমপুৰৰ পৰা আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত সঞ্জীৱ লাহনৰ সৈতে। সঞ্জীৱ, এক দুৰ্ভাগ্যজনক হৃদয় বিদাৰক ঘটনা। পৰিয়ালৰ একমাত্ৰ সন্তান গুৱাহাটীৰ পৰা 4 দিনৰ ছুটীলৈ ঘৰলৈ গৈছিল, কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাস
প্ৰাণ হেৰুৱাবলগীয়া হ'ল এগৰাকী যুৱতীয়ে ঘাতক ৰূপী বিবাহযাত্ৰী বাছৰ খুন্দাত। হয়, জয়ন্ত নেতৃত্বে ক'ব লাগিব যে হৃদয়ৰ ভিতৰৰ ঘটনা, কোনো অনাকাংক্ষিত এটা ঘটনা কোনো আশা কৰা নাছিলে। এগৰাকী ভৱিষ্যত সম্ভাৱনাময় থকা যুৱ সাংবাদিক তথা এগৰাকী যুৱতীয়ে এনেদৰে অকালতে প্ৰাণ হেৰুৱাব। আৰু এই স্থানত মই যিটো স্থানত উপস্থিত আছো, এই স্থানতে কালি সন্ধিয়া সেই প্ৰাণঘাতী দুৰ্ঘটনাটো সংঘটিত হৈছিলে। দলিয়ে ঘৰৰ পৰা দেউতাকৰ সৈতে এখন বাইকেৰে ওলাই আহিছিলে, ওলাই আহি মাংস কিনি ঘৰ নাপালেগৈ। মাংস ইয়াৰ পৰা দলিৰ ঘৰ, এই দুৰ্ঘটনাস্থলীৰ পৰা দলিৰ ঘৰ প্ৰায় 1.5 কিলোমিটাৰ দূৰৈত। আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দলিক লৈ যোৱা হৈছিলে চিকিৎসালয়লৈ অতি সংকটজনক অৱস্থাত, প্ৰথম অৱস্থাত। তাৰপিছত লৈ যোৱা হৈছিলে দেউতাকক। আৰু দলিক বিহপুৰীয়াৰ পৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় পোৱাৰ পিছতে মৃত বুলি ঘোষণা কৰিছিল চিকিৎসকে। আৰু ক'বলৈ গ'লে যে দলিৰ এটা ভৰি সম্পূৰ্ণৰূপে ভাগি গৈছিল আৰু ভিতৰি হয়তো দুখ পাইছিল, সেইখিনি কথা হয়তো মৰণোত্তৰ পৰীক্ষাৰ পিছতহে গম পোৱা যাব। আৰু সেই ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী সাক্ষী আছিলে যথেষ্ট লোক, যথেষ্ট তীব্ৰবেগী এখন বাহন আছিলে বা যিজন চালক আছিলে, চালকজনে দুৰ্ঘটনাটো সংঘটিত কৰি এই স্থানৰ পৰা পলায়ন কৰিছিলে। কেনেকৈ হৈছিলে দুৰ্ঘটনা, মই সেই বিষয়ে সবিশেষ জানিবলৈ যাম। মই আপোনাৰ ওচৰলৈ আহিছিলো। আচলতে ঘটনাটো কি দেখিছিলে? ঘটনাটো আমি আহি দেখিছো, এটা ডাঙৰ শব্দ শুনিলো, শুনি লৈ পেলাই আমি এই ভিতৰৰ পৰা ওলাই আহি লৈ পেলাই দেখিলো যে ইয়াত মানে দুজন ল'ৰাই পিছে পিছে কৈছে পৰিলে বুলি। তাৰপিছত আমি গৈ দেখিছো এই মানুহজন সেই আগফালে পৰি আছে, মটৰচাইকেলখন ৰাস্তাৰ মাজত পৰি আছে, আৰু ছোৱালীজনী এই টিংখনৰ কাষত মানে পৰি আছে। তাৰপিছত আমি প্ৰথমে ছোৱালীজনী দেখা নাছিলো, মানুহজনকে দেখিছিলো। তাৰপিছত দেখিছো ছোৱালীজনী পৰি আছে। তাৰপিছত ছোৱালীজনী কৰি চাইছো, হুচটো নাছিলে তেতিয়া। অলপ পিছত তাই কৈছে পানী অকমান খাওঁ বুলি কৈছে। তাৰপিছত পানী অকমান দিলে খাবলৈ। তাৰ পৰা আমাৰ ইয়াৰে বিক্ৰম বুলি এজন ল'ৰাই গাড়ীখন আনি সেই গাড়ীখনতে ছোৱালীজনী প্ৰথমে পঠাই দিলো। তাৰপিছত আৰু এজনৰ ওচৰত মানে এখন গাড়ীত দেউতাকক পঠাই দিলো। চালকজন এই ঘটনাটো সংঘটিত কৰাৰ পিছত আপোনালোকে চালকজনক লগ পাইছিল? চালকজনক লগ পোৱা নাই, পলালে মানে তেখেত। হয়, আৰু আছে আৰু লোক আছে, কথা পতা জনাম। কি ক'ব? আচলতে চাওক যে অনিয়ন্ত্ৰিত বাহন চালনা, তাৰ ফলতে এগৰাকীৰ প্ৰাণহানি হ'ল এগৰাকীৰ, আৰু এজনৰ অধিক সংকটজনক অৱস্থাত চিকিৎসালয়ত আছে। অতি দুখৰ বিষয়। চৰকাৰে ইমান সচেতন, আৰক্ষী বিভাগ ইমান সচেতন হোৱাৰ পিছতো এতিয়াও কিছুমান ড্ৰাইভাৰে অত্যাধিক মদ্যপান কৰি যাত্ৰীৰ জীৱনলৈ সংশয় আনি কালি যিটো ঘটনা কৰিছে, আমি দেখাত ড্ৰাইভাৰজনৰ সম্পূৰ্ণ গাড়ীখনৰ ভুল আছিলে। তেখেতে ৰং চাইডে আহি পেলাই পিতৃ আৰু কন্যাক খুন্দিয়াই যিটো মৰ্মান্তিক ঘটনা কৰিলে, অতি দুখজনক। আমি প্ৰশাসনক অনুৰোধ কৰিছো, এনেকুৱা ড্ৰাইভাৰৰ প্ৰতি, এনেকুৱা গাড়ীৰ প্ৰতি সাৱধান হওক আৰু উপযুক্ত ব্যৱস্থা কৰক। কালি গোটেই ঘটনাটো সাক্ষী আছিলে, দেখি আছিলে যে কি হৈছিলে। আচলতে ছোৱালীজনীৰ দলি হাজৰিকাৰ অৱস্থা প্ৰথম অৱস্থাত কেনেকুৱা আছিলে, নিৰ্দিষ্ট সময়ত এম্বুলেঞ্চ আহিছিলে নাই, তেনেকুৱা ধৰণৰ ঘটনা কিবা হৈছিলে নেকি? আৰু অসুবিধা এক্সিডেণ্ট হোৱাৰ পাছত দলি হাজৰিকা বিশেষ নিজে বহুত সংকটজনক অৱস্থাত আছিলে। তেওঁ কোনো চেন্সো নাছিলে সেইটো টাইমত। সেইটো টাইমত মেডিকেল সোনকালে নিয়াৰ প্ৰয়োজন আছিল যদিও এম্বুলেঞ্চক ফোন কৰিছে, 108 ফোন কৰা হৈছে। 108 কোনো ব্যৱস্থা পোৱা নাই। 108 যথেষ্ট লেট কৰিছে আৰু কোনো সম্পূৰ্ণ মানে কণ্টেক্ট নাই, কোনো চিয়ৰতা দিব নোৱাৰে। এখন গাড়ীও মানে তাত পোৱা সম্ভাৱনা নাই। চব নিজৰ নিজৰ জেগাত ব্যস্ত আছো বুলি চবে তেনেকে ব্যস্ততা ৰাখি দেখুৱাইছে। আৰু বিশেষকৈ গাড়ীখন বহুত তীব্ৰবেগীত আছিলে, বিবাহ যাত্ৰী আছিলে। ড্ৰাইভাৰজনো এক্সিডেণ্টৰ পিছত লগে লগে পলায়ন কৰিছে। আৰু দেখা যায় যে গাড়ীখনৰ ভিতৰত মালিক গাড়ীতে বহি থকা দেখা পোৱা যায়। কিন্তু মালিকক সোধে-পোছ কৰাৰ পিছত মালিক ইমানেই অচেতন, মালিকজন ইমানে অচেতন হয়, তেওঁ ড্ৰাইভাৰৰ কোনো ডিটেইলছ নাই। মালিকজনেও মদ্যপান কৰি আছিলে নেকি? আপোনালোকে সন্মুখত দেখোঁতাত কি অনুভৱ? মালিকজনক তেনেকে মদ্যপান কৰা যেন লগা নাই, কিন্তু সেইটো সময়ত মালিকজনৰ য'ত ড্ৰাইভাৰজনৰ আমি ডিটেইলছ বিচাৰিছো, যেতিয়া ড্ৰাইভাৰজনক কোনো ডিটেইলছ দিব পৰা নাছিল। তেওঁ খালি ড্ৰাইভাৰজনৰ এটা ইনকামিং নথকা এটা ফোন নাম্বাৰ আমাক দিছিল, আৰু বেলেগ কোনো মানে কোনো যোগাযোগৰ ব্যৱস্থা কৰি দিয়া নাছিল। আৰু এম্বুলেঞ্চো দেৰিকৈ আহিছিলে? এম্বুলেঞ্চ যথেষ্ট দেৰিকৈ আহিছে। এম্বুলেঞ্চ অহাই নাই, মানে এম্বুলেঞ্চৰ কোনোবাই কোৱা মতে এম্বুলেঞ্চক যেতিয়া ফোন কৰিছিলে তেওঁলোকে কিবা সাহিত্য সভাৰ ডিউটিত থকা বুলি কয় কিছুমানে, বিভিন্ন অজুহাতত আঁতৰি আছিলে। আচলতে চাওক যে কালি যিটো ঘটনা সংঘটিত হ'ল, সকলোৰে অন্তৰত দুখ দিছে। কিন্তু সেই ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়া গম পোৱা গ'ল যে যথেষ্ট সময় দেৰিকৈ এম্বুলেঞ্চ নাপালে। আচলতে এম্বুলেঞ্চ নাপালে, আৰক্ষীও আহি দেৰিকৈ পাইছেহি। বা ততাতৈয়াকৈ যদি সেই দুয়োগৰাকীকে পিতৃ কন্যাকে ততাতৈয়াকৈ যদি হস্পিটেলত ভৰ্তি কৰিব পাৰিলেহেঁতেন, তেতিয়াহ'লেতো প্ৰাণ বচাও সম্ভাৱনা আছিলে। ঠিক
সেইটো সকলোৱে ধাৰণা কৰিছে যেহেতু ডলি হাজৰিকা আমি পিছত আমি যেতিয়া ঘটনাস্থলীত উপস্থিত হৈছিলো তেতিয়া পিতৃক ইয়াতে পৰি থকা দেখিছিলো আৰু এখন সাধাৰণ লোকৰ গাড়ীত এম্বুলেন্স নহয় সাধাৰণ লোকৰ গাড়ীত আমি উঠাই মেলি হস্পিটেললৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিলো যথাসময়ত আহি কিন্তু এম্বুলেন্স নাপালেহি আপোনাৰ চকুৰ আগতে ঘটনাটো হৈছিলে ঘৰটো এইটো যিহেতু কি দেখিছিলে ঘটনাস্থলী মই টিভি চাই বহি আছিলো যেতিয়া ঢাপকে শব্দটো শুনাৰ লগে লগে মই আহি পালো তাৰপৰা ছোৱালীও পৰি আছে এইখিনিত বাপেক পৰি আছে ৰাস্তাত ভৰিখন থাকিলে ছোৱালী ভাগৰো ভৰি থাকিলে বুকুত দুখ পাইছে ড্ৰাইভাৰজনেও গাড়ীখন চাইড কৰি সেইখিনি ৰাখিলে ড্ৰাইভাৰ গাড়ী ৰাখিবলৈ মন কৰা আছিলে গৈছিলেগে পলাবলৈ যত্ন কৰিছিলে আমি চিঞৰ বাখৰ কৰাত এইখিনি ৰখিলেগে ৰখাৰ পাছত ড্ৰাইভাৰজন পলাই দিলে বুলি ক'লে পলাই দিয়া নাই গাড়ী ভিতৰতে আছিল তেতিয়ালৈকে ভিতৰতে আছিলে কিন্তু মালিকজনেহে বৰ উৎপাত লগাই আছিলে মালিকজনে কৈছে কি ইমান এটা ডাঙৰ যে দুৰ্ঘটনা সংঘটিত হ'ল ইমান ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তেওঁলোকৰ কোনো অনুশোচনা নাই তেওঁলোকে খালি ইয়াৰ পলাব বিচাৰিছে তাৰপৰা চিঞৰ বাখৰ কৰাত গাড়ীখন ৰাখিলে সেইখিনিত ৰখাৰ কাৰণে তাৰপৰা ড্ৰাইভাৰজনক পলুৱাই দিয়াৰ কাৰণে ড্ৰাইভাৰজন মানে মালিকে এতিয়া লাগিছে ড্ৰাইভাৰ গাত দুখ নাই বুলি কৈছে 108 অহা নাই পুলিচেও বহুত দেৰি কৰিছে পুলিচ যেনেকে থাকে তেনেকে আহি পাবহি লাগে হয় নিতান্তই ক'ব লাগিব ডলি হাজৰিকা আছিলে এগৰাকী সম্ভাৱনাময়ী যুৱতী এই অঞ্চলৰ ডলি হাজৰিকাক সকলোৱে মৰম কৰিছিলে এক কথাত ক'বলৈ গ'লে গুৱাহাটীতে থাকে মাত্ৰ 4 দিনৰ ছুটী লৈ ডলি হাজৰিকা ঘৰলৈ আহিছিলে আৰু ডলি হাজৰিকা ঘৰলৈ কালি আলহী আহিছিলে আচলতে সেই আলহীৰ লগত ফূৰ্তি ফাৰ্তা কৰিবৰ বাবে ডলি আৰু দেউতাক দিলীপ হাজৰিকা ঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰত্বত মাংস কিনিবলৈ আহিছিলে মাংস কিনিবলৈ আহোঁতে দুৰ্ঘটনাটো সংঘটিত হ'ল ডাঙৰ কথা যে এই মুহূৰ্তত কিন্তু ডলি হাজৰিকাৰ পিতৃ আছে অসম মেডিকেল কলেজত ডিব্ৰুগড় অসম মেডিকেল কলেজত সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে আৰু মাতৃও ঠিক এই দুৰ্ঘটনা খবৰটো পোৱাৰ পিছত একেবাৰে সাধাৰণ আৰক্ষী থানা কিমান দিন লগত সঞ্জীৱ আৰক্ষী থানা কিমান দিন লগত কাৰণ স্থানীয় লোকসকলে এটাই অভিযোগ উত্থাপন কৰিছে যে খবৰ দিয়াৰ পিছতো আৰক্ষী ঘটনাস্থলীত যথাসময়ত উপস্থিত নহল এম্বুলেন্স উপস্থিত নহল আৰু যাৰ বাবে পথত চট ফটাই থাকি অৱশেষত মৃত্যুক সাৱটি ল'বলগীয়া হ'ল ডলি হাজৰিকাই হয় জয়ন্ত চাওক মই যি স্থানত আছো এই স্থানৰ পৰা ডলি হাজৰিকাৰ ঘৰলৈ 1 কিলোমিটাৰ হ'ব আৰু ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত্বত ডলি হাজৰিকাৰ মাংস কিনিবলৈ গৈছিল আৰু এই স্থানৰ পৰা বিহপুৰীয়া থানাৰ দূৰত্ব মাত্ৰ 2 কিলোমিটাৰতকৈ বেছি নহয় 1 মিটাৰো বেছি নহয় 2 কিলোমিটাৰ তাকো এইটো এটা পথ চাওক এইটো এটা সাধাৰণ গাঁৱলীয়া পথ নহয় এইটো এটা ৰাজ্যিক ঘাইপথ এই ৰাজ্যিক ঘাইপথত দুৰ্ঘটনা সংঘটিত যিকোনো মুহূৰ্তত হয় বা এই ৰাজ্যিক ঘাইপথত কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই কথাটো আৰক্ষীয়ে আচলতে যদিও বা কোৱা হৈছে আৰক্ষীয়ে পদক্ষেপ লৈছে কিন্তু আমাৰ দৃষ্টিত আৰক্ষী আৰু এম্বুলেন্সে সেই সঠিক পদক্ষেপটো নললে আপুনি কি কয় যে কিমান সময়ৰ পিছত আৰক্ষী আহি পাইছেহি বা এম্বুলেন্স নেপালে যিহেতু আচলতে 108লৈ আমি লগে লগে ফোন কৰিছো 108লৈও ফোন কৰিছো থানালৈও ফোন কৰিছো থানাৰ ফোন কৰোঁতে OC-লৈকে ফোন কৰা হৈছে থানাৰ আৰক্ষী মানে থানাৰ OC-লৈ ফোন কৰা হৈছিলে OC-লৈ ফোন কৰোঁতে পঠাইছো বুলি ক'লে কিন্তু আধা ঘণ্টাৰ পিছত আহি লৈ পেলাই পুলিচ পাইছেহি যেতিয়া আমি মানে ইয়াৰ পৰা মাত্ৰ 2 কিলোমিটাৰ মাত্ৰ 2 কিলোমিটাৰ কিন্তু কথা হ'ল কি আমি বেলেগ এখন গাড়ীত মানে যেতিয়া আমি পঠাই দিলো বেলেগ এখন গাড়ীত যেতিয়া পেচেণ্ট কেইজন ইয়াৰ পৰা গুচি গ'ল তাৰপিছত আহি ইয়াত আৰক্ষী পাইছেহি আৰক্ষী পাই লৈ পেলাই আৰক্ষীয়েনো তেতিয়া পাই লৈ পেলাই কৰিব কি কৰিব লগা একো নাই তেওঁলোকে আহি লৈ পেলাই গাড়ীখন লৈ গুচি গ'ল চাওক অতি আমি বৰ্ণনা কৰিবলৈ আচলতে বেয়া লাগিছে এটা ৰাজপথত দুৰ্ঘটনাত চট ফটাই থাকি দুজনকৈ পিতৃ কন্যা দুগৰাকীয়ে ঘৰৰ পৰা খুব ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি ওলাই আহি বজাৰ কৰিবলৈ ওলাই আহি যেতিয়া তেওঁলোক এগৰাকী মৃত্যুবৰণ কৰিবলগীয়া নিচিনা পৰিৱেশ সৃষ্টি হয় আৰু এজন অধিক সংকটজনক অৱস্থাত এতিয়াও চিকিৎসাধীন তাৰ পিছতো কিন্তু এইসকলক সহায় কৰিবলৈ চৰকাৰী এম্বুলেন্স বা পুলিচ বা যি বিবাহ যাত্ৰীসকল আছিলে তেওঁলোকক এই থলীৰ পৰা পলাবলৈহে যত্ন কৰিছিলে তেওঁলোকক ইয়াৰ স্থানীয় ৰাইজে সন্তপুৰ এখন গাঁৱৰ নাম হ'ল সন্তপুৰ এই সন্তপুৰৰ ৰাইজে তেওঁলোকক জোৰ জবৰদস্তি আটক কৰি থোৱাতহে আৰক্ষীয়ে ধৰিবলৈ পালে চাওক যে সমগ্ৰ ঘটনাটো এনেকুৱাই আচলতে ক'বলৈ গ'লে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি আচলতে মানৱীয়তা ধিক্কাৰযোগ্য গৰিহণাযোগ্য মানৱতাক ভুল লুণ্ঠিত কৰা এটা ঘটনা দুৰ্ঘটনা সংঘটিত কৰি সহায় কৰিব দূৰৰ কথা বিবাদ যাত্ৰীসকল বা বাছখনে পলায়নৰহে চেষ্টা চলাইছিল স্থানীয় লোকৰ তৎপৰতা যদিও বা যুৱতীগৰাকীক আৰু পিতৃক হস্পিটেললৈ নিয়া হ'ল কিন্তু দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল যুৱতীগৰাকীয়ে সঞ্জীৱ এই মুহূৰ্তত বিদায় জনাইছো আপোনাক গুৱাহাটীত কৰ্মৰত এগৰাকী যুৱ সাংবাদিক ডলি হাজৰিকা যি খবৰ বিচাৰি ফুৰে ৰাইজক খবৰ দিয়ে আৰু সেইগৰাকী ডলি হাজৰিকাই আজি খবৰ হৈ আহিল মাংস কিনিবলৈ গৈ পিতৃৰ সৈতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এগৰাকী যুৱ সাংবাদিকে খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম দ্য মৰ্নিং শ্ব'ত সময় হ'ল এটা চমু বাণিজ্যিক বিৰতি
কলিয়াবৰৰ জখলাবন্ধাত নিশা পথ দুৰ্ঘটনা অচিনাক্ত ট্ৰাকে মহতিয়াই নিলে এখন ভেনু বাহন আৰু বাইক কথম্পি প্ৰাণ ৰক্ষা দুইখন বাহনৰ আৰোহীৰ দুৰ্ঘটনাগ্ৰস্ত ভেনু বাহনখনৰ নম্বৰ হৈছে AS02AD1817 আৰু দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ হৈছে AS02U1139 দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক লৈ পলায়ন কৰে চালকে এটা ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হৈছে জখলাবন্ধাত সম্পূৰ্ণৰূপে ভেনু বাহনখন ধ্বংসস্তূপত পৰিণত হৈছে ভাঙি চিঙি চুৰমাৰ হৈছে ভেনু বাহনখন লগতে মহতিয়াই লৈ গ'ল এখন বাইক কথম্পি প্ৰাণ ৰক্ষা পৰে দুইখন বাহনৰ আৰোহীৰ দুৰ্ঘটনাগ্ৰস্ত ভেনুখনৰ নম্বৰ হৈছে AS02AD1817 দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ হৈছে AS02U1139 দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাকসহ চালক আৰু ইফালে হাজোৰ টুকুৰা দিয়াত ডাম্পাৰত দৌৰাত্মক পুৱতি নিশা দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে এটা বাসগৃহ ভাৰত দেৱ শৰ্মা নামৰ লোকজনৰ পৰিয়ালটো শুই থকা অৱস্থাতে অবৈধভাৱে পাহাৰৰ ৰঙা মাটি কঢ়িওৱা দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে বাসগৃহটো এই দুৰ্ঘটনাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় হাহাকাৰময় পৰিৱেশৰ উত্তেজিত ৰাইজে জব্দ কৰে ডাম্পাৰখন কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালক আৰু হেণ্ডিমেন সাংবাদিকৰ কেমেৰাৰ সন্মুখত আৰক্ষী আৰু বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে ৰাইজে অৱশেষত ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হোৱাতহে পৰিস্থিতি শান্ত হয় আজি ৰাতিপুৱা এখন ডাম্পাৰে আমাৰ ৱাল ভাঙি ভিতৰত সোমাই ৱাল ভাঙিছে তাৰপিছত গেৰেজৰ আমাৰ যিখন মানে হেৰি আছিল গেৰেজৰ দৰ্জা সেইখন ভাঙিছে আজি যদি আমাৰ ল'ৰা ছোৱালী এনেকৈ দৌৰি দৌৰিয়ে থাকে ৰাস্তাত কি হ'ল হয় আজি গতি আৰু মোৰ ল'ৰাটো আহি ঘৰ সোমাইছে মাত্ৰ তেতিয়াতে এনেকুৱা অৱস্থা হৈছে গতিকে আমি বহুত অনুৰোধ কৰিছিলোঁ যে এই ৰাস্তাটোত চুৰং মাটি পাহাৰ কাটি ইটাৰ ভেটাত নি আছে এইটো বন্ধ কৰিব লাগে ফৰেষ্টৰ মানুহেও ইয়াত জড়িত হৈ আছে সেইকাৰণে আজি এনেকুৱা অৱস্থা হৈছে দ্য মৰ্নিং শ্ব'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি